নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কেন্দ্ৰ কৰিয়ে এটা ভিডিঅ' লৈ আহিছোঁ। এই আবেদন পত্ৰখন পূৰাওঁতে বহুতে ভুল কৰিছে, আমালৈ খবৰ দিছে, তেওঁলোকে কমেণ্টযোগে জনাইছে। এতিয়া কথাটো হৈছে, ফৰ্মখন কেনেদৰে পূৰাব মই আকৌ এবাৰ দেখুৱাই দিছোঁ। ফৰ্মখনত আপোনালোকে যিটো গোটৰ MIS কোডটো শুদ্ধকৈ ভৰাব। গোটৰ সদস্যগৰাকীৰ নামটো আপোনালোকে কেপিটেল লেটাৰত লিখি ল'ব। তাৰপাছত আত্মসহায়ক গোটৰ নামটো আপোনালোকে লিখি ল'ব। মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ এক্টিভ হৈ আছে, বেংক একাউণ্টৰ লগত লিংক হৈ আছে, সেই নাম্বাৰটো আপোনালোকে দিব। জাতিটো আপোনালোকে সাধাৰণ জাতি নে অন্যান্য জাতি, সেই জাতিটো কি জাতি সেয়া আপোনালোকে নিজৰ মতে ভৰাই দিব, টিক কৰিব। তাৰপিছত যিটো ছেভিংছ একাউণ্ট নাম্বাৰ, সেই একাউণ্ট নাম্বাৰটো আপোনালোকে শুদ্ধকৈ ভৰাব। আৰু সেই একাউণ্ট নাম্বাৰটো আধাৰ চিডিং হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। বেংকৰ নামটো আপোনালোকে ভৰাব, শাখাৰ নামটো আপোনালোকে ভৰাব, আৰু IFSC কোড যিটো, এইটো আপোনালোকে পাছবুকতে দেখা পাব, এইটো ভৰাই ল'ব। ভৰাই লৈ আপোনালোকে যিটো গাঁৱৰ নামটো আপোনালোকে লিখি ল'ব, ইয়াত লিখি দিব। আৰু ফৰ্মখন আপোনালোকে অসমীয়া ইংৰাজী দুয়োটা ভাষাতে ভৰাব পাৰিব। তাৰপিছত গাঁও পঞ্চায়তৰ নামটো আপোনালোকে লিখিব। লিখাৰ পাছত আপোনালোকে যিটো উন্নয়ন খণ্ডৰ নামটো ভৰাই দিব। ভৰাই আপোনালোকে জিলাখনৰ নামটো ভৰাই দিব। তাৰপৰা আপোনাৰ বিধানসভা যিটো সমষ্টি, সেই বিধানসভা সমষ্টিটো নতুন সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰতিবেদনৰ মতে ভৰাই ল'ব। আৰু যদি নাজানে তেন্তে আপোনালোকে গাঁওবুঢ়াক বা গাঁও প্ৰধানক আপোনালোকে সুধি ল'ব। ভোটাৰ কাৰ্ডৰ ইপিক নাম্বাৰটো ভৰাই ভোটগ্ৰহণ কেন্দ্ৰৰ নাম আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ নাম্বাৰটো ভৰাই দিব। তাৰপৰা সন্তানৰ সংখ্যা, যদি আছে সন্তান, তেনেহ'লে সংখ্যাটো লিখি দিব। যদি কন্যা সন্তান আছে 3 বা 14 বছৰ বয়সৰ ভিতৰত, সেইসকলৰ সংখ্যাটো ভৰাই দিব, তাতকৈ অধিক বয়স হ'লে নালাগে। আৰু যদি কন্যা সন্তান বিদ্যালয়লৈ গৈ আছে, কৰি দিব। আৰু যদি নাই তেনেহ'লে নহয়ত ক্লিক কৰিব। অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটা যদি জীয়াই আছে তেনেহ'লে হয় টিক কৰিব, আৰু যদি জীয়াই থকা নাই তেন্তে নোট টিক কৰিব। আৰু তাত নতুন গছপুলি ৰোপণ কৰি দিব, আৰু ৰোপণ কৰি হয় টিক কৰি দিব। আৰু আপোনালোকৰ যদি লোন নাই তেনেহ'লে নহয় টিক কৰিব, আৰু যদি আছে হয় টিক কৰিব। কিন্তু যদি লোন থাকে আপোনালোকক ডিফল্টাৰ হিচাপে গণ্য কৰা নহ'ব, আৰু এপ্লিকেশ্যনখন হয়তো ৰিজেক্ট হ'ব পাৰে। তাৰপিছত আপোনালোকে কি অৰ্থনৈতিক কাৰ্যকলাপ কৰিব, যিটো বিজনেছ প্লেন বনাইছে বা বনাবলৈ লৈছে, তাৰ সেইটো গ শাখাত চাই পেলাই ইয়াত ভৰাই দিব। তাৰপিছত ঘোষণাপত্ৰকেইখন ভালদৰে পূৰাই চহী কৰি দিব। আৰু যিটো ঘোষণাপত্ৰকেইখনৰ যি চহী এটা সাক্ষীৰ চহী আছে, সেই সাক্ষীৰ চহীটো আপোনালোকে গোটৰ সদস্যাৰ নহয়, সম্পাদিকা বা সভানেত্ৰী লৈ ল'ব, তেতিয়া শুদ্ধ হ'ব, বেছি ভাল হ'ব। গতিকে এইখিনি আপোনালোকে ফৰ্ম পূৰাওঁতে খুব সাৱধান হ'ব। আৰু ফটোকেইখন লওঁতে জিঅ'টেগ কৰি ল'ব ফটোকেইখন, আৰু সেই ফটোকেইখন প্ৰিণ্ট কৰি ইয়াত লগাই দিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। গতিকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।